हेलो एवरीवन तो मैं बियार नेक्स्ट पार्ट লৈ আহি গলো তো আজি বিয়াৰ দিন ভাইটি আৰু দাদা সকলে খানা বনোৱাত ৰেডি আৰু মোৰ ভন্টি দুগৰাকী নহৰু বাকলি আৰু জলকীয়া এইবিলাক সফা কৰি আছিল আৰু দুগৰাকী মাজত আহিলে আৰু কি হল শুনক আপোনালোকে আমাৰ ইয়াত কাণ্ড হৈ গল মিক্সিত জলকীয়া পিছুতে ইয়াত চাৰিজনীয়ে বহি মেলি এইবোৰ ৰসুন বাকলি এৰাই আছিল গোটে কিজনী ওপৰত জলকীয়া এটা সবে গা ধুব লগিয়া হৈছে চাৰিজনীয়ে মুৰে এটিয়ে গা ধুব লগিয়া হৈছে অৱস্থা বেয়া আৰু এই আমাৰ কাৰিকৰ একদম লাগি গৈছে কামত নব হ'ব লাগিছিলে নবৰ মজা লাগিলে এতেন আজি কালি চাহৰ খুব পাইছিলে আজি জলকীয়া মাছ কে পিছ মাছ তো বেৰি তলত আমডালি বান্ধিছে আৰু ইয়াত মাহতে সেৱা কৰিছে গোপিনী আগত আৰু এতিয়া পানী তুলিবলৈ বুলি ওলাই গৈছে গোপিনীসকলে ইয়াত পানীটো তুলুতে ছোৱালীজনীৰ নাম কপিলে কৈছিলে মায়ে পাহৰি মেলি হৰ্ষিকা ক'লে কাৰণ হৰ্ষিকা মোৰ ভাইটি ছোৱালীৰ নাম হয় মোৰ ছোৱালীৰ নাম হয় ইশিকা মাৰ সেইটো ভুল হৈ গ'ল তামৰে কলচিৰাধা ধৰিলে নেনো সিপাৰে দিকো এতিয়া মাকে মানে মোৰ নব মা হৈছে মাকে ভালকে মাটিমাহ হালধি লগাই দিছে এতিয়া গোপিনীসকলে পানী ঢালিছে ছোৱালীজনী চাৰিদিনীয়া কন্যাকুমাৰী ঢালিছিলে এতিয়া গোপিনীয়ে ঢালিলে এয়া গা পা ধোৱা ৰেডি আৰু এইটো এটা নিয়ম হয় যেটো তাইক এনেকৈ গাখীৰ মুখত লৈ মেলি মুখত খাবলৈ নিদিয়ে কিন্তু পেলাই দিব লাগে এনেকৈ চাৰিটা কোণতে কৰিব লাগিব চাৰিদিনীয়া গা ধোৱাতে মমাইকে কোচত এনেকৈ দাঙি মেলি লৈ আহিছিলে আজি মাহীয়েকে লৈ আহিছে বিয়া দিনাখন মাহীয়েকে এনেকৈ দাঙি লৈ আহিছে মাহীয়েকে লৈ যাব এতিয়া দুগৰাকী মাহীয়ে লাগি মেলি তাইক সজাবলৈ ৰেডি মই ইমান হেয়াৰ ষ্টাইল নাজানো মাহীয়েক কেইজনীয়ে জানে মই ক'লোঁ যে তহঁতে কাপোৰটো আৰু চুলিটো কৰি ল'বি কাপোৰটো পিন্ধাই লৈ চুলিটো ভালকৈ বান্ধি দিবি মই মেকআপটো কৰি দিম
এতিয়া তাইক গোপিনীয়ে ফুট দিব। এতিয়া হ'ল মাকে কান্হাই বিচাৰি আছে গোপিনীহঁতৰ পৰা। কান্হাই লুকাই ৰাখে, এনেকুৱা কিবা নিয়ম আছে। তাকে মাকে তামোল পাণ লৈ মেলি কান্হাই বিচাৰি আছে। আৰু এয়া হ'ল মোৰ ভাই বোৱাৰী। এই দেখিছে নহয়, এতিয়া মানে কান্হাই ল'বলৈ যাব, সেইকাৰণে বুঢ়ী আইতা হ'ল। তাৰ বাবে লাখুটি এটা লৈ সেই নাচি দেখুৱাই আছে চবক, গোপিনীসকলক। মানে তাই জমনি কৰি থাকিবলৈ এটা সময় নেৰে, এটা ৰাস্তা নেৰে। তাইক কেনেকুৱা মানুহক হহুৱাব লাগে তাকেই আৰু। এয়া চব তাই এনেকুৱা মানে একেবাৰে লাগিছেও, বুঢ়ী আইতা গোটেই লাগিলে আৰু তাইক। তাইৰ গোটেইখিনি বান্ধৱীয়ে মিলি লৈ তাইক গিফ্ট এটা দিছে। তাকে তাই আনবক্সিং কৰি হাঁহি আছে, কাৰণ পেকিং কৰা পেকেটটো হ'ল মেন্স আণ্ডাৰৱেৰো হয়। তাকে তাহাঁতে খুব হাঁহি আছে, কিন্তু ভিতৰত বহুত ধুনীয়া টপ এটা দিছে, শ্বৰ্ট কুৰ্তি এটা দিছে ফ্ৰেণ্ডকেইজনীয়ে মিলি লৈ। তাই খুব হেপ্পী, মানে সেইটোতে খুব ফূৰ্তি হৈ গ'ল তাই। এয়া চাওক, তাৰপিছত গোটেই বান্ধৱী গোটেইকেইজনীয়ে মিলি লৈ পূৰা নাচিছে। তাহাঁতে পূৰা গান লগাই নাচিছে। বৰ বেছি আমি গান বজোৱা নাই, কাৰণ মেট্ৰিক পৰীক্ষাও আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাও চলি আছিলে। তাৰপাছত আজৰি হৈ লৈ আলহী গোটেইখিনিক আগবঢ়াই লৈ এয়া মোৰ ডাঙৰ দাদা আহিবলৈ অলপ পলম হ'ল, কাৰণ ডাঙৰ দাদাৰ মানে বহুত ইম্পৰ্টেণ্ট কাম এটাত বিজি হৈ আছিলে। তো সেইবাবে দেৰি হোৱাৰ বাবে মোৰ বৌ আৰু মোৰ ভাই বোৱাৰীয়ে মিলি লৈ পুৰস্কাৰ দিছে। এয়া চাওক, তাৰপাছত এয়া হাঁহি ফূৰ্তি কৰি মেলিহে নিশাটো পাৰ কৰিলোঁ। আৰু ভাগৰ যে কেনেকৈ ভাগৰ মাৰিলোঁ নিজে ক'ব নোৱাৰোঁ। বহুত চিন্তা আছিলে মোৰ যে কেনেকৈ বিয়াখন পাৰ হ'ব, কিন্তু মোৰ ভাই ককাইহঁতে মোক ইমান সহায় কৰিলে। যিমানে হওক, সৰুকেই হওক, একো ৰভাটো তেনেকৈ দিয়া নাই, সৰুকেই হওক লাগিলে, কিন্তু বিয়াখন ছোৱালীজনীৰ নিয়ম নীতিখিনি যে ধুনীয়াকৈ আগবাঢ়ি গ'ল, সেয়ে মোৰ মনটো অলপ সান্তনা পালোঁ। চ' এই ইমানেই আছিলে, আজিলৈ আহোঁ। আৰু মোৰ নেক্সট লং ভিডিঅ'ৰ কাৰণেও ৰৈ থাকিব, আৰু মোৰ শ্বৰ্টছখিনিও চাব। মই বৰ এটা ভিডিঅ' মাজে মাজে দিব নোৱাৰোঁ, কাৰণ মই বহুত বিজি হৈ যাওঁ মাজতে, কিন্তু যিমানে পাৰোঁ মই আপোনালোকৰ আগত আহিব বিচাৰোঁ। তেনেহ'লে বাই।